নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ যিটো গোৱালপাৰা অষ্টমী পাহাৰ হয়। সেই অষ্টমী পাহাৰত মই উপস্থিত বৰ্তমান আছোঁ। আপোনালোকক মই লাহে লাহে চব বস্তু দেখাবলৈ চেষ্টা কৰিম। যিটো পাহাৰ মই বৰ্তমান আছোঁ, কিছুমানে সেইটো পাহাৰ হয়তো দেখা নাই আৰু কিছুমানে হয়তো নামো শুনা নাই। সেইটো পাহাৰত আপোনালোকে আজি চাব পাৰিব আৰু শুনিব পাৰিব। নমস্কাৰ, আপোনালোকে চাই আছে এতিয়া ব্ৰহ্মপুত্ৰ নদী। মই ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত যি পাহাৰ আছে, সেই পাহাৰৰ একেবাৰে ওখ ঠাইত মই বৰ্তমান আছোঁ। এইফালে আপুনি চাই আছে গোৱালপাৰা যিটো পাহাৰ আছে, সেই পাহাৰৰ সেইটো মূৰত মানে গোৱালপাৰা টাউন, আৰু এইটো হয় ব্ৰহ্মপুত্ৰ নদী, যি অসমৰ মাজমজিয়াত আহিছে। অসমৰ একেবাৰে মাজেৰে আহি থকা যিটো ব্ৰহ্মপুত্ৰ নদী, ইয়াৰ ব্ৰহ্মপুত্ৰ নদী আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনালোকে চাওক, এইফালে কিমান ধুনীয়া ঠাই এটা। ইয়াত কিমান হাজাৰ হাজাৰ বিঘা মাটি আছে, আৰু ইয়াত কিমান ধুনীয়া ঠাই, কিমান গছ গছনি আছে, কিমান ঠাই ভাল লগা ঠাই আপোনালোকে চাব পাৰিছে। ইয়াত পাহাৰ যে চাৰিওফালে পাহাৰ, কোনো এটা ঠাইত বাকী নাই, চাৰিওফালে পাহাৰ। মই বৰ্তমান একদম পাহাৰৰ একেবাৰে শীৰ্ষ স্থানত মই আছোঁ বৰ্তমান। আপোনালোকে চাই আছে, সেইটো ছাইডত আপোনালোকে চাওক, যিটো গোৱালপাৰা যিটো যোগীঘোপা ব্ৰিজ আছে, সেই যোগীঘোপা ব্ৰিজটো আপোনালোকে চাবলৈ পাৰিছে। এতিয়া এইটো আৰু এটা ব্ৰিজ হৈ আছে, এইটো ব্ৰিজৰ পশ্চিম ফালেদি আপোনালোকে নিশ্চয় কিছুদিন পিছত সেইটো আপডেট পাব। ইয়াত চাওক আপোনালোকে ব্ৰহ্মপুত্ৰ নদী, যিহেতু কিছুমান মানুহ আছে কেতিয়াও দেখা নাই গোৱালপাৰা টাউনত। এইটো চাওক, গোৱালপাৰা যিটো যোগীঘোপা ব্ৰিজৰ উত্তৰ ফালে যিটো পাহাৰ আছে, সেই পাহাৰত থকা দৃশ্যবোৰ আপোনালোকে চাওক, কিমান ধুনীয়া ঠাই। আপোনালোকে চাওক, এইটো ব্ৰহ্মপুত্ৰ নদী, যিসকলে মাছ মাৰি আছে, এইটো মাছ মাৰি আছে। কিমান দেখাত কিমান সৰু সৰু লাগি আছে যেন। আপোনালোকে চাওক, এইটো নাওবোৰ কিমান সৰু সৰু দেখি আছে। এইটো ব্ৰহ্মপুত্ৰ নদী হয়। এইটো মাছমৰীয়াসকলে যাওঁ, নাওটো কিমান সৰু দেখা পাইছে নাওবোৰ। এতিয়া পাহাৰৰ তলত থকা ঘৰবোৰ, যিহেতু মানুহে বসবাস কৰে, চাওক এইবোৰ ঘৰ ইয়াত আছে। আৰু ইয়াতে কিবা সংসাৰো কৰে। ইয়াত সংসাৰ কৰে, ঘৰ বাৰী আছে, আপোনালোকে চাব পাৰিছে। ইয়াত চাওক, যিটো আপোনাৰ যোগীঘোপা ব্ৰিজ আছে, সেই যোগীঘোপা ব্ৰিজৰ ওপৰত যি গাড়ীবোৰ চলাচল কৰি আছে, সেইবোৰ আপোনালোকে দেখিবলৈ পাইছে, নিশ্চয় দেখা গৈ আছে। চাওক আপোনালোকে, এইফালে গাড়ী গৈ আছে, আহি আছে। এইটো পাহাৰত কিমান মানুহ বহি আছে। এইটো চাওক, ইয়াত যিটো আমাৰ বিদ্যুতৰ খুঁটা হয়, সেইবোৰ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াত চাওক, কিমান পাহাৰ, ধুনীয়া পাহাৰ। আৰু সেইখন পাহাৰ আপোনালোকে নিশ্চয় চাইছে, যিখন পাহাৰক শিলডুবি পাহাৰ বুলি কোৱা হয়। ইয়াত পাইছে, যিটো পাহাৰক আমি সাধাৰণতে শিলডুবি পাহাৰ বুলি কওঁ, সেইটো পাহাৰ এটি দেখিবলৈ পাইছে আপোনালোকে। চাওক কিমান ধুনীয়া। এইটো যিটো পাহাৰ আছে, শিলডুবি পাহাৰ, সেই পাহাৰৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ নদী আৱৰি ধৰিছে, মাজত এটা পাহাৰ হৈ আছে, সেই পাহাৰক আমি শিলডুবি পাহাৰ বুলি কওঁ। মই এতিয়া অলপ তলফালে গৈ আছোঁ। তলফালে আৰু এটা দৃশ্য আছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিটো দৃশ্য আপোনালোকে দেখিলে আচৰিত হৈ যাব, এইটো আচলতে কি হয়। এটা চাওক, আমাৰ যি পাহাৰ, সেই পাহাৰখন কেনেকুৱা দেখাত, কিমান ধুনীয়া, আপোনালোকে নিশ্চয় চাব পাৰিব। এইপিনে চাওক, এইপিনে পাহাৰৰ শীৰ্ষস্থান। মই বৰ্তমান এই শীৰ্ষস্থানত যাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। কিমান ধুনীয়া ঠাই। চাওক, এইটো জংঘলৰ মাজেদি মই অকলে লাহে লাহে গৈ আছোঁ, খোজকাঢ়ি। কিমান ধুনীয়া ঠাই। অলপ গৰমো লাগি আছে, ৰ'দ দিছে, তো ভয়ো লাগি আছে, যদি কিবা ওলায়। তাত বহুত বান্দৰ আছে, ইয়াত কিবা ওলাবও পাৰে, বিশ্বাস নাই। ইয়াতে চাওক, এইটো শীৰ্ষস্থানত যিটো পাথৰ, মানে শিল, আমি এইটো দেখিবলৈ পাইছোঁ। মই এতিয়া ইয়াত যাম, ইয়াত গৈ পেলাই আপোনালোকক আপডেট দিম। চাওক, মই শীৰ্ষস্থানত যিটো পাথৰ আছে, মই সেইটো পাথৰত বৰ্তমান পালোঁ। এইটো পাথৰত মই হাত লগাই আছোঁ। চাওক আপোনালোকে, কিমান ধুনীয়া ঠাই। এইটো তলফালে চাওক, ইয়াত বহিবলৈ ঠাই আছে, জিৰাবলৈ ঠাই আছে, বহুত ছাঁ দি আছে। ইয়াত আপোনালোকে চাব পাৰিব, কিমান ধুনীয়া ঠাই। ইয়াত অলপ ৰেষ্ট ল'ব পৰা যায়। মই অলপ ৰেষ্ট লৈ লওঁ। মই বৰ্তমান পাহাৰৰ শীৰ্ষস্থানত উপস্থিত আছোঁ, আৰু যিটো শীৰ্ষস্থানত যিটো একেবাৰে ওখ যিটো পাথৰ আছে, মই সেইটো পাথৰ বৰ্তমান উঠাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক, মই বৰ্তমান সেইটো পাহাৰত উঠি আছোঁ। কিমান ভয় লগা ঠাই, উঠাবই পৰা নাযায় একেবাৰে। মই বৰ্তমান একেবাৰে শীৰ্ষস্থানত আছোঁ। ইয়াত চাওক, কিমান ধুনীয়া ঠাই, আপোনালোকে নিশ্চয় চাব পাৰিব। ইয়াত চাওক, কিমান ধুনীয়া। এইটো আপোনালোকে, এইটো যোগীঘোপা ব্ৰিজ আছে, এই ব্ৰিজখন আপোনালোকে চাই আছে।
এইটো গোৱালপাৰা টাউনৰ যিটো ওচৰত যিটো পাহাৰ হয় সেই পাহাৰখন আপোনাৰ মই চাওক শীৰ্ষস্থানত মই বৰ্তমান যিটো পাহাৰস্থান হয় সেই শীৰ্ষস্থানত মই বৰ্তমান উপস্থিত আছোঁ। ইয়াৰ পৰা চাৰিওফালে চালে কিমান যে ধুনীয়া লাগে আপোনালোকে চালেহে গম পাব। আপোনালোকক মই দেখুৱাই ইয়াৰ চাওক যিটো জগিগোৱা ব্ৰিজ হয় সেইটো ব্ৰিজ চাবলৈ আপুনি নিশ্চয় পাৰিছে। ইয়াতো ব্ৰিজৰ প্ৰতি যাওক গাড়ীবোৰ গৈ আছে আহি আছে। ইয়াত চাওক ইমান ধুনীয়া এটা ঠাই। ইয়াত যিটো আপোনালোক কয়লাৰ যি বিজনেছ আছে, কয়লাৰ যিবোৰ ভাণ্ডাৰ আছে সেইবোৰ ইয়াত আছে। আপোনালোকে চাব আছে নিশ্চয় ইয়াত চাব এইবোৰ কয়লা হয়, ইয়াত কয়লা আছে, আপোনালোকে কয়লা চাব পাৰিছে। এইবোৰ চাওক সেইটো স্থানত চাওক কিমান ওখ এটা পাহাৰ আছে, ইয়াতো এটা পাহাৰ আছে আৰু সেইফালে চাওক কিমান সৰু সৰু ল'ৰা ছোৱালীবোৰ চাওক ক'ত উঠি মানে সিহঁতে মানে ফূৰ্তি কৰি আছে। চাওক আপোনালোকে ইমান সৰু সৰু ল'ৰা ছোৱালী ইমান মানে ভয় লগা ঠাইত উঠি পেলাই আপোনালোকে আনন্দ লৈ আছে। ইয়াত চাওক মাছ মাৰি আছে, কিন্তু দেখাত ইমান সৰু সৰু লাগিছে যেন সৰু ল'ৰা হয় সিহঁতে। ইমান মানে সৰু দেখাত মানে ইমান সৰু লাগি আছে। ইয়াত চাওক সেইটো মানে নদীৰ ওচৰত আপোনালোকে চাওক গৰু ছাগলীবোৰ আছে। ইয়াত চিলডুবি পাহাৰ আছে। আমি সেইফালে এটা নদীৰ মাজত চাওক সৰু দুটা পাহাৰ আছে, সেইবোৰৰ মই নাম নাজানো কি হয়। এইফালে চাওক আপোনালোকে এইটো কাৰেণ্টৰ যিবোৰ বিদ্যুতৰ যিবোৰ খাম্বা আছে সেইবোৰ আপোনালোকে চাবলৈ পাৰিছে নিশ্চয়। আৰু এতিয়া মই লাহে লাহে তলফালে যাম। তলফালে আৰু কিছুমান বস্তু আছে, আমি সেইবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই বৰ্তমান গৈ আছোঁ তলফালে। ইয়াত চাওক কিমান ধুনীয়া ঠাই, কিমান ধুনীয়া ধুনীয়া পাথৰ। ইয়াত চাওক চাহ বাগানৰ নিচিনা কিমান ধুনীয়া এটা পৰিৱেশ, কিমান ধুনীয়া লগা এটা দৃশ্য। যিটো দৃশ্য চাবলৈ মানে বহুতে পাগল হৈ থাকে যে ইমান ধুনীয়া এটা দৃশ্য আমি চাম, কিন্তু কিছুমানে চাব নোৱাৰে, সময়ৰ অভাৱ থাকে বা কিছুমানে চিনি নাপায় বা কিবা নানান ধৰণৰ সমস্যা থাকে। সেইকাৰণে যেতিয়া বহুত মানুহে চাব নোৱাৰে।